দৌৰি দৌৰি পৰীক্ষা কেন্দ্ৰত আহিল প্ৰধান শিক্ষক প্ৰশ্ন কাকত লৈ আৰু পৰীক্ষাৰ্থীসকল কান্দোনত ভাগি পৰিছে কিয়নো তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰীক্ষাটো তেওঁলোকে প্ৰায় এঘণ্টা তেওঁলোকে দিব পৰা নাছিলে আৰু সেই সময়খিনি এতিয়া কোনে ঘূৰাই দিব তেওঁলোকক সেই সময়খিনি কোনে উভতাই দিব তাকে লৈ অভিভাৱকসকলৰ প্ৰশ্ন যেহেতু গড়েশ্বৰত সংঘটিত হৈছে এক অঘটন আজি মেট্ৰিক পৰীক্ষাৰ দিনটোতে এই অঘটন ঘটিছে আৰু ইয়াৰ মাজতে এতিয়া উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কেন্দ্ৰৰ বাহিৰত অভিভাৱকসকলে জবাবদিহি কৰিছে আৰু যেহেতু এই ভয়ংকৰ ঘটনাকিটা তীব্ৰ গৰিহণা দিছে একাংশ অভিভাৱকে লগতে দল সংগঠনে পৰীক্ষা কেন্দ্ৰত এতিয়া দৌৰি দৌৰি অৱশেষত প্ৰশ্ন কাকত পাইছে ছাত্ৰ ছাত্ৰীসকলে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু পৰীক্ষা কেন্দ্ৰত এবাৰ বহু পলমকৈ দৌৰি দৌৰি মেট্ৰিকৰ প্ৰশ্ন কাকত লৈ আহিল প্ৰধান শিক্ষকৰ এই কাণ্ডত এতিয়া সমগ্ৰ ৰাজ্য জুকাৰি গৈছে প্ৰশ্ন কাকত নাপায় কান্দোন মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ এখন বাহনেৰে প্ৰশ্ন কাকত লৈ অহাৰ পাছত প্ৰহাৰ কৰা হৈছে প্ৰধান শিক্ষক অশোক চৌধুৰী আৰু পৰীক্ষাৰ প্ৰথমটো দিনতেই লাগিছে অথন্তৰ আৰু আজি মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিনতে এয়া অথন্তৰ দেখিবলৈ পোৱা গৈছে প্ৰশ্ন কাকত নাপায় কান্দোন মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ আৰু অৱশেষত প্ৰায় এঘণ্টাৰ পাছত সেই প্ৰশ্ন কাকত লৈ প্ৰধান শিক্ষক আহি পাইছেহি পৰীক্ষা কেন্দ্ৰটোত কিন্তু ইয়াকে লৈ এতিয়া তীব্ৰ চাঞ্চল্য হৈছে আৰু লগতে ইয়াকে লৈ এতিয়া যেটো দেখিবলৈ পোৱা গৈছে সেই স্থানত একাংশ লোকে জবাবদিহি কৰিছে তামুলপুৰ জিলাৰ গড়েশ্বৰৰ নিকটৱৰ্তী কামৰূপৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত এয়া ঘটনা সংঘটিত হৈছে আৰু পৰীক্ষাৰ আৰম্ভ সময় পাৰ হৈ যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নোপোৱালৈকে উত্তেজনা হৈছে আৰু প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে যাৰ পিছত এতিয়া প্ৰধান শিক্ষকৰ বিৰুদ্ধে সকলো জাঙুৰ খাই উঠিছে অভিভাৱকসকল জাঙুৰ খাই উঠিছে এই ঘটনাৰ পিছতে অৱশেষত আহিছে মেট্ৰিকৰ প্ৰশ্ন কাকত আৰু অৱশেষত মেট্ৰিকৰ প্ৰশ্ন কাকত আহিছে প্ৰায় এঘণ্টাৰ পিছত পৰীক্ষাত বহিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা আৰম্ভ সময় পাৰ হৈ যোৱাৰ পিছতো প্ৰশ্ন কাকত আহি নোপোৱাক লৈ উত্তেজনা পৰিৱেশ আৰু অৱশেষত যেটো প্ৰশ্ন কাকতখন কামৰূপ গ্ৰাম্য গাছবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে পৰীক্ষা প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এই ঘটনাটো হোৱাৰ অভিযোগ উত্থাপন হৈছে অৱশেষত পালেহি প্ৰশ্ন কাকত আৰম্ভ হৈছে পৰীক্ষা আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰধান শিক্ষকক জবাবদিহি আৰু অধৈৰ্য হৈ পৰিছে অভিভাৱকসকল অধৈৰ্য হৈ পৰিছে এই ঘটনাৰ পিছতে বহু পলমকৈ দৌৰি দৌৰি পৰীক্ষাৰ কেন্দ্ৰত উপস্থিত হোৱা প্ৰধান শিক্ষক অশোক চৌধুৰীক জবাবদিহি অভিভাৱকৰ পৰীক্ষা আৰম্ভ হোৱাৰ পিছতো যেটো সময়ত কিয় আহি নাপাল প্ৰশ্ন কাকত আৰু তাৰ বাবে এতিয়া পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি পৰীক্ষাৰ্থীসকল কান্দোনত ভাগি পৰিছে অভিভাৱকসকল চিন্তিত হৈ পৰিছে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হৈছে নেকি যেটো এবাৰ পৰীক্ষাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে মেট্ৰিক পৰীক্ষা অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ এয়া এটা অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা কিন্তু এই পৰীক্ষাতে এতিয়া এনেদৰে অথন্তৰ লাগিছে দৌৰি দৌৰি প্ৰশ্ন কাকত লৈ আহিল প্ৰধান শিক্ষকে কান্দোন দেখিবলৈ পোৱা গৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে কিয়নো তেওঁলোকৰ পৰীক্ষাটোত তেওঁলোকে এঘণ্টা যেটো সময় তেওঁলোকে নাই পোৱা দৌৰি দৌৰি প্ৰশ্ন কাকত লৈ আহিছে অৱশেষত প্ৰধান শিক্ষকগৰাকী আৰু প্ৰশ্ন কাকত নাপায় কান্দোন মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ যেটো কান্দোন দেখিবলৈ পোৱা গৈছে এখন বাহনেৰে প্ৰশ্ন কাকত লৈ অহাৰ পাছতে প্ৰহাৰ কৰা হৈছে প্ৰধান শিক্ষক অশোক চৌধুৰীক কিয়নো অশোক চৌধুৰী গাফিলতিৰ বাবে এনেদৰে আজি শিক্ষক যেটো আজি এনেদৰে সকলো এতিয়া চিন্তিত হৈ পৰিছে মেট্ৰিক পৰীক্ষাৰ্থীৰ জীৱনক লৈ হেতালি পৰীক্ষাৰ্থীৰ মাজত এতিয়া হাহাকাৰ লাগিছে লগতে অভিভাৱকৰ মাজত হাহাকাৰ লাগিছে আৰু অভিভাৱকসকলে এতিয়া জবাবদিহি কৰিছে উত্তেজিত একাংশ লোকে প্ৰহাৰ কৰিছে প্ৰধান শিক্ষকক যে কেনেকৈ তেওঁ এই গাফিলতি কৰিব পাৰিলে পৰীক্ষা কেন্দ্ৰত বহু সময় ৰৈ বিমোৰত পৰিছিল পৰীক্ষাৰ্থীসকলে লগতে অভিভাৱকসকল বিমোৰত পৰিছিল যে কেতিয়া তেওঁলোকে পৰীক্ষাটো আৰম্ভ কৰিব গড়েশ্বৰৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত এই অঘটন ঘটিছিল আৰু সেই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে এই বিষয়ক লৈ তীব্ৰ চাঞ্চল্য আজি ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল কিন্তু সেই ইংৰাজী বিষয়ৰ পৰীক্ষা তেওঁলোকে এঘণ্টা তেওঁলোকে যেটো পলম কৰিছে প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এই ভয়ংকৰ ঘটনাৰ অভিযোগ উত্থাপন হৈছে 9 বজাত পৰীক্ষাত বহা পৰীক্ষাৰ্থীসকলে সময়মতে নাপালে প্ৰশ্ন কাকত আৰু তেওঁলোকে প্ৰায় এঘণ্টা ৰখিছে প্ৰায় 10 মান বজাত তেওঁলোকে পৰীক্ষাটো আৰম্ভ কৰিবলৈ পাইছে আৰু এঘণ্টা তেওঁলোকৰ যেটো ক্ষতি হৈছে সেই ক্ষতিপূৰণ কোনে কৰিব এই এঘণ্টাত যেটো মেট্ৰিক পৰীক্ষাৰ্থীসকলে তেওঁলোকে
লিখিব পৰা নাই আৰু সেই সময়খিনি এতিয়া তেওঁলোকক কোনে উভতাই দিব যেহেতু 1 মিনিট সময়ও বহুতো জৰুৰী সময় মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে যিসকলে পৰীক্ষাত বহি থাকে তেওঁলোকৰ বাবে সময় বহুতো মূল্যৱান হয় কিন্তু তেনে সময় দেখিবলৈ পোৱা গৈছে প্ৰধান শিক্ষকগৰাকীৰে এই কাণ্ড প্ৰধান শিক্ষকগৰাকীয়ে এনেদৰে গাফিলতি কৰিছে যাৰ বাবে এতিয়া একাংশ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি আহি পৰিছে ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব ইনচাৰ্জৰ লগত এই হাই স্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে কাৰ ভুলৰ বাবে হৈছে বুলি কাক কম ইনচাৰ্জৰ এটাতো পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জন দুখী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দুখী সাব্যস্ত কৰিব মই গাৰ্জেন হয় এই কাৰণে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা জানি আৰু মোৰ নিজৰ হাইস্কুলৰ সীমিত অৱস্থাতে মোৰ ঘৰ গতিকে আমিও ইয়াতে পঢ়া শুনা কৰি গুৱাহাটীৰ পৰা ইউনিভাৰ্চিটিৰ পৰা সমস্ত ডিগ্ৰী কৰি গতিকে আমাৰ জীৱনত এতিয়ালৈকে হেতালি উপালি হোৱা নাই গতিকে অনাগত দিনতো যাতে এইবিলাকৰ পৰিস্থিতি নহওক তাৰে ব্যৱস্থাৰে আমি এনেকৈ চলি আছিলোঁ আছিলে হেড টিচাৰ আধা ঘন্টাৰ পলম হ'ল মানে কি তেওঁলোকে টাইমিংটো মিলাই দিলে হ'ল আৰু ইয়াৰ মিলাই দিয়াৰ লগে লগে তেওঁলোককতো কনচিডাৰ কৰিব নোৱাৰি সেই গতিকে ইয়াৰে সভাপতি সম্পাদক কমিটিৰ আৰু 2 নম্বৰতে ইনচাৰ্জৰ ওপৰত ব্যৱস্থা লোৱাটো মই বিচাৰোঁ নিউজ লাইভৰ পৰাই হওক প্ৰাগ নিউজ আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব সেইকাৰণে তাৰমানে টাইমটো বঢ়াই দিব লাগে নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলৰ পৰিস্থিতি প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু কি কৈছে তাতে মানে ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ম যদি টাইম যদি বঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু শৃংখলাৰ পৰিস্থিতি হ'ব আৰু সেইটো কথা